কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম
সাক্ষী বলি বুলিলা বচন কিনু ক্ষুদ্র দান মাগা ব্ৰাহ্মণ নন্দন কৃষ্ণ দান দিব বুলি বলি প্ৰতিজ্ঞা কৰিলা দেখি গুৰু শুক্ৰাচাৰ্যই বলিক কহিলা কৃষ্ণ হে কৃষ্ণ ৰাম ব্ৰাহ্মণক দান দিলে বলি নাপাই বিসন্তোষ সেহি হেতু নিদিবি দান হৈব মায়া কৰি ঘটৰ জলে গুৰু প্ৰৱেশিলে কুশ বনত প্ৰহাৰে গুৰু চকু ফুটি গৈলে ৰাম ৰাম কৃষ্ণ নুশুনিয়া গুৰু বাক্য দানি বলি ৰাই দান দিব হেতু বলি আহে আগুৱাই এ ৰাম ৰাম শুনিয়া গুৰু বাক্য জানি বলি দিব হেতু বলি আহে আগুৱাই এ ৰাম জান লৈলা এক পদ ভূমি স্বৰ্গ পুৰি কৃষ্ণ দ্বিতীয় পদত লৈলা মধ্য কৰি এ ৰাম ৰাম শুনিয়া গুৰু বাক্য জানি বলি দিব হেতু বলি আহে আগুৱাই এ ৰাম তৃতীয় পদৰ হেতু বিচাৰিলে ঠাই কৃষ্ণ ভক্তিৰে দিলে বলি মাথা চপৰাই এ ৰাম ৰাম শুনিয়া গুৰু বাক্য জানি বলি ৰাম দিব হেতু বলি আগে আগুৱাই বান্ধৱ কৃষ্ণ কৃষ্ণ এ ৰাম দান দি বলি ৰাই অতি অপ্ৰমাদে সুতল পুৰিত বাঞ্চে কৃষ্ণ হে ৰাম কৃষ্ণ গুণ গীত গায়া বলি ৰাজে অক্ষয় পুণ্য আছে ৰাম ৰাম কৃষ্ণ ব্ৰাহ্মণক দান দি বলি ৰাই সৰ্বস্ব হেৰুৱাই সুতল পুৰে লৈলা ঠাই নাচে হৰি গুণ গাই এ ৰাম ৰাম ব্ৰাহ্মণক জানি বলি সৰ্বস্ব হেৰুৱাই সুতল পুৰি লৈলা ঠাই নাচে হৰি গুণ গাই হৰি গুণ গাই হে ৰাম ৰাম বিদূষণৰ পুত্ৰ বলি প্ৰহ্লাদৰ নাতি কৃষ্ণ কৃষ্ণ গুণ নাম লবে দিব্য ভাৱ পাতি বলি সম মহাদানী ত্ৰিভুৱনে নাই চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জীয়াই থাকিব জীয়াই ব্ৰাহ্মণ জানি বলি সৰ্বস্ব হেৰুৱাই সুতল পুৰি লৈলা ঠাই নাচে হৰি গুণ গাই হৰি গুণ গাই বান্ধৱ কৃষ্ণ কৃষ্ণ হে ৰাম ভকতি উত্তম বান্ধৱ হৰি গুণ যশ
লভিবা মুকুতি ৰাম ৰাম কৃষ্ণ চৰণৰ নলয়া কৰি ভকতি জনম মংগল হৈব লভিবা মুকুতি ৰাম নাম পৰম বান্ধৱ মাধৱ বৰ গুণমণি কৃষ্ণ নিৰন্তৰে হবে ভোলা ৰাম 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 নাম কৃষ্ণ চৰণৰ নলয়া কৰি ভকতি জনম মংগল হৈব লভিবা মুকুতি জনম মংগল হৈব লভিবা মুকুতি জনম মংগল হৈব লভিবা মুকুতি ৰাম জয় কৃষ্ণ হৰি হৰি ও ৰাম ৰাম নামৰ দশ অপৰাধ ক্ষমা কৰিব কৃষ্ণ ভইচৰ কোৱালিটি সুন্দৰ হৈছে খালি কথা এটা প্ৰথম আৰম্ভ কৰোঁতে আপোনাৰ নোট এটামান তলত লাগি আছিলে পাছত অকণমান নোটটো ওপৰত উঠাই দিলে হয় নহয় বাৰু অকণমান তলত গাইছিলে প্ৰথমতে পাছত হ'ব ফটককৈ পাৰে অকণমান নোট এটামান অকণ ওপৰলৈ তুলি দিলে পাছৰ বাৰ গাওঁতে গোটেইকেইগৰাকীয়ে একেলগে প্ৰেক্টিছ কৰা নাছিলে নেকি বাৰু কৰিছোঁ এগৰাকী একদম খুব মন মাৰি পেলাই গাই আছে তেওঁ নতুনকৈ আহিছে যে অঁ। অকণমান সেইকাৰণে মনত পৰিছে গতিকে শালিটো মিলাব দেই এই বাওঁফালৰ প্ৰথম গাড়ী কৈছোঁ তেওঁ সেই নতুনকৈ আহিছে মানে সেইটো কাৰণে শালি মিলাব শালি মিলালে সুন্দৰ হ'ব যিহেতু পৰিৱেশৰ কলা ইমান ভয় কৰিব দৰকাৰ নাই বাকীগৰাকীয়ে যি আৰামত গাই আছে একদম হাঁহি ফূৰ্তি কৰি যেন বিহুহে গাইছে তেনেকুৱা হৈ আছে বেয়া নাপাব আকৌ দেই মই ধেমালিতে কথাটো কৈছোঁ আপোনালোকে পৰিৱেশন কৰা কথাটোৰ মই এষাৰ কথা সুধিবলৈ ইচ্ছা এটা আছে বিশেষকৈ এজন ভগৱন্তৰ 10টা অৱতাৰৰ এক অৱতাৰৰ কথা ইয়াত উল্লেখ আছে হয়নে ভগৱন্তৰ 10টা অৱতাৰৰ এভাগ অৱতাৰৰ কথা ইয়াত উল্লেখ আছে বুজি পাইছে এটা অৱতাৰৰ কথা ইয়াত উল্লেখ আছে এই অৱতাৰ কিমান নম্বৰ অৱতাৰ বাৰু বলি চলনটোৰ কথা কৈছে কোন ভাগ কেই নম্বৰ সেই অৱতাৰ বুলি কৈছে আপুনি নে কি কৈছে কোনোবা এজন ভগৱন্তৰ নাম ইয়াত উল্লেখ আছে অঁ প্ৰহ্লাদ প্ৰহ্লাদ যদি বিৰোচনৰ পুত্ৰ প্ৰহ্লাদৰ নাতি নহয় বাৰু নহয় গোটেই নহয় কোৱা নাই মই 10টাক কৈছোঁ পেটত আছে কথাষাৰ মুখত ওলোৱা নাই আচলতে চাৰি ছাৰ মই ধৰিব পৰা নাই আটাইতকৈ বিপৰীত শব্দ এটা কৈ দিছোঁ মই দীঘলৰ বিপৰীত শব্দ কি বাৰু কি ক'লে চুটি এই চুটি সমাৰ্থক শব্দ কেইটামান কৈ দিয়কচোন তাতে অৱতাৰ ওলাব চুটিৰ সমাৰ্থক শব্দ কেইটামান কৈ দিয়ক তাতে উত্তৰ ওলাব মই সাহিত্যলৈ যোৱা নাই আকৌ দেই এনেই কথাষাৰ আমাক যে ইমান সময় বহুৱাই থ'লে গতিকে আমিও আপোনালোকক মঞ্চত অকণমান বহুৱাই থ'ম সেই বুলিহে আচলতে কৈছোঁ কেই নম্বৰ অৱতাৰ সুধিছে নেকি বাৰু অৱতাৰ কেই নম্বৰ সেইটো কওক আৰু মানে দীঘলৰ বিপৰীত শব্দ চুটি চুটিৰ সমাৰ্থক শব্দ কেইটামান ভিতৰত কৈ দিলে তাতে উত্তৰ ওলাই আছে
কিমান নম্বৰ অৱতাৰ হ'ব? সেই অৱতাৰজন পুৰুষজনৰ নামটো কি? হা? মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ। নৰসিংহ অৱতাৰ নেকি? কুৰ্ম বৰা নৰসিংহৰ কথা কোৱা নাই নহয়। বলিয়ে কাক দান দিছিলে সেই দান দিয়া পুৰুষজনৰ কথা কৈছো। ব্ৰাহ্মণৰ কথা কৈছে নি? হা? ব্ৰাহ্মণ কথা কৈছে নি? ব্ৰাহ্মণ নহয়, বামন বামন বামন। সেই বামনক বেলেগ এটা নামেৰে নামকৰণ কৰিছে আপুনি। আপোনাৰ দিহাকোটতে আছে, মই বেলেগে কোৱা নাই, আপোনাৰ দিহাকোটে কৈছে। বটু ৰূপে কৈছে নাই? কৈছে। বটু মানে কি? অদিতি পুত্ৰ চাপৰ চুটি শব্দটো যে কৈছিলো যে, মই যে কৈছিলো বটু চাপৰ চুটি, চুটি শব্দ সমাৰ্থক শব্দ নহয় জানো? প্ৰশ্নটো মই চিধাকে কৈছো, আপোনালোকে বেলেগ টানকে লৈ লৈছে। আকৌ কেলে টানকে ল'ব লাগে? নল'ব টানকে। গতিকে আপোনালোকৰ উত্তৰ কামনা কৰিছো। আমাৰ ছাৰে কিছু কথা সোধে। ধন্যবাদ। আমি শংকৰ মাধৱ দিহানাম দল পানীবিলৰ দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি এটা কথা আপোনালোকৰ পৰা জানিব খুজিছোঁ, এই গামোচাখন যে আপোনালোকৰ ৰঙা ৰংটো আছে, সেই ৰংটোক কি বুলি কয় বাৰু? উলিয়াই লৈছে যে সেইকেইটা, এই কি বুলি কয় বাৰু? এই গামোচাখনত থকা হেৰিকেইটা জোৰ বুলি কয়। গামোচা জোৰ বুলি কয়। কি বুলি কয়? জোৰ জোৰ। জোৰ কথা কোৱা নাই মই, গোটেই বস্তুটো ৰংটো আচুটো কয়। আচুটো কথা কৈছে নেকি? আচু আচু বুলি কয়। আচুৰ আৰু এটা কথা আছে, কি বুলি কয়? খেল, হয়নে? খেলৰ মাজত এই ঘৰ পাতি পাতি যে আছে, সেইবোৰ কি বুলি কয় বাৰু? এইবোৰ পুলি ভাঙি দিয়া বুলি কয়। হা? পুলি ভাঙি দিয়া। পুলি ভাঙি দিয়া বুলি কয় বহু জেগাত, তাক গৰিয়লি বুলি কয়। গৰিয়লি বুলি কয়, হয়নে? বহু জেগাত পুলি ভাঙি দিয়া বুলি কয় আৰু গৰিয়লি বুলি কয়। গৰিয়লি বুলি কয়। আৰু কথা হ'ল কি, আচলতে গামোচাখন লুটিয়াই ল'ব নালাগে, সেইটো ৰঙা খেলটো ঢাকি ল'ব লাগে। এইটো উলিয়াই ল'ব নালাগে, ফুলটোহে উলিয়াই ল'ব লাগে। ফুলটো এটা ফুল, এইখনহে গামোচা, এইখন এটা ফুল, ইয়াক এইটো সৰুকৈ লোৱা হৈছে, এইটো গুটি ফুল বুলি কয়, হয়নে? আপোনালোকে যদি তাঁত বব জানে এইটো নিশ্চয় জানিবই, এইটো গুটি ফুল বুলি কয়। ইয়াৰ ছাইডত দুটা সৰু সৰু পাণকটা আছে, পাণকটা বুলি কয়। এই ফুলটো উলিয়াই ল'ব, যিফালেকে গ্ৰহণ কৰে, বাওঁফালে ফুলটো পেলাই লয়, সোঁফালে ফুলটো পেলাই লয়, সেইটো নিজা কথা। বেলেগ বেলেগ জেগাত কি হয়, কিছুমানে কৈছিলে মানে যে এই ফুলপাহ এনেকে উলিয়াই ল'ব নালাগে, এনেকে ল'ব লাগে। সেইটো প্ৰশ্ন কৰিব, এতিয়া প্ৰশ্ন কৰিব, কাৰণ এই গামোচাখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি দিলে, নহয়নে? GI টেগ, যিটো GI টেগ দিলে, এইটো চিলমোহৰ মাৰি পেলাই ইয়াক ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি দিলে। এতিয়া প্ৰতিবাদ কৰিব আপোনালোকে, প্ৰশ্ন কৰিব যে কিয় ফুলটো উলিয়াই ল'ব নালাগে, কিয় খেলটো উলিয়াই ল'ব লাগে, প্ৰশ্ন কৰিব। আপোনালোকে দলসমূহে প্ৰশ্ন কৰিব, যিসকল বিচাৰক। তেখেতসকলে যদি উত্তৰ দিব পাৰে, তেতিয়াহ'লে আমি তেখেতসকলৰ ভৰিত ধৰি ধৰি সেৱা কৰিম। এই বিষয়টোত যদি পাতি ল'লে কিছুমান কথা আমি মানি ল'বলৈ অকণমান টান পাইছোঁ। মানে মোৰ লগত যথেষ্ট প্ৰতিবাদ হৈ আছে, এই কথাখিনি আপোনালোকে গম পাইছে চাগে। মোৰ ইউটিউবত 3টামান মানে বক্তব্য প্ৰচাৰ হৈছে। এটা দুলীয়াজানত যোৱা 22 আৰু 23 তাৰিখে মই তাত বহিছিলোঁ, তাত মই ঘোষণা কৰিছিলোঁ, সেইটো প্ৰচাৰ হৈছে। আমাৰ শিৱসাগৰ বেতবাৰীত বহোঁতে তাত এটা বক্তব্য ৰাখিছিলোঁ, সেইটো বক্তব্য প্ৰচাৰ হৈছে। গুৱাহাটী বতাহগুলিত বহিছিলোঁ, বতাহগুলিত মোৰ প্ৰচাৰ হৈছে। এই কথাখিনি মই খুব সূক্ষ্মভাৱেৰে সকলোকে অনুৰোধহে জনাই আছোঁ। আৰু মানে বিভিন্ন ধৰণৰ মন্তব্য দিছে, মানে মন্তব্যৰ কথা আৰু বাকী নকওঁ আৰু। মানে প্ৰায় 60,000 লাইক আহিছে মোৰ কমেণ্টত। 60,000ৰ ভিতৰত প্ৰায় 90% মানুহে সমৰ্থন জনাইছে, 10%হে মাত্ৰ প্ৰতিবাদ কৰিছে। এই ক্ষেত্ৰত আমি সেই 10%ৰ কাৰণে আমি ভয় নকৰোঁ, কাৰণ যিটো অসমীয়াৰ যিটো স্বাভিমান,
অসমীয়াৰ স্বাভিমান ৰক্ষা হোৱাটো আমি সদায় কামনা কৰোঁ, অসমীয়া জাতি জীয়াই থকাটো আমি সদায় কামনা কৰোঁ। সেইকাৰণে আপোনালোকক জনাইছোঁ, ভৱিষ্যতে লুটিয়াই কেতিয়াও নল'ব, খেলটো উলিয়াই মানে নল'ব আৰু ফুলটো উলিয়াই ল'ব। এইটো ক্ষেত্ৰত আপোনালোকে অকণমান আপোনালোকো সচেতন হ'ব। শ্ৰদ্ধা কৰা হয় শিল্পীৰ যিটো নিপুণতা, সেই নিপুণতাটোক, কাৰণ এগৰাকী মহিলাই কিমান আদৰেৰে গামোচাখন বয়, কিমান আদৰেৰে, কিমান চেনেহেৰে, চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে বুলি কয় নহয়নে? তাত কি কি শব্দ দুটা সোমাই আছে চাওকচোন। চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে। ভাবকচোন আপোনালোকে কথা দুটা, শব্দ দুটা, মৰম আৰু চেনেহ, এই শব্দ দুটাৰ যিটো অৰ্থ, ভাৱাৰ্থ, ভাবকচোন কিমান হৃদয়স্পৰ্শী শব্দ এইকেইটা। আৰু এই শব্দকেইটাক যাতে ওলাই নকৰে আপোনালোকে, আমি আপোনালোকক কাতৰভাৱে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে নিজেও কথাখিনি ভাবিব, প্ৰতিযোগী দল হিচাপে আমি কোৱা কথাখিনি অন্ততঃ আপোনালোকে নিজে উপলব্ধি কৰি চাবচোন গোটেই কথাখিনি দেই। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ কৃষ্ণ।